সকলোকে নমস্কাৰ জনাই মই শৰ্মিলাই আকৌ এটি ভিডিঅ' লৈ পুনৰবাৰ উপস্থিত হৈছো আপোনালোকৰ মাজলৈ এক নতুন বতৰালৈ এটি নতুন ভিডিঅ'ৰ মাধ্যমেৰে আজি মই আপোনালোকে দেখিছে কি লিখিছো 444 পৰ্টেলৰ বিষয়ে যোৱা বছৰত 11 and 12 পৰ্টেলত খুব মৰম দিছিল আপোনালোকে 12 পৰ্টেলত সকলোৱে মোক বহুত মৰম দিছে সেই পৰ্টেলটোৰ বিষয়ে মাজতে মই এই 2 মাহ 3 মাহ পৰ্টেলৰ বিষয়ে কোৱা নাই যদিও আজি পুনৰবাৰ আপোনালোকৰ ওচৰত মই এই 444 পৰ্টেলৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো আৰু 444 পৰ্টেল বুলি ক'ব লাগিলে আমাৰ যিকোনো পৰ্টেল আমাৰ গোটেই বছৰটোত এবাৰে আহে এটো লগা হলে 11 পৰ্টেলে হক 22 হক 33 হক বা 44 আৰু আহিবলগীয়া যিখিনি পৰ্টেল আছে সেইখিনি তো মই আপোনালোকক কিছু 444 পৰ্টেলৰ বিষয়ে ক'বলৈ ওলাইছো এটো হৈছে সকলোৱে জানে আজিকালি ইউনিভাৰ্সে আমাক প্ৰত্যেকটো মাহতে এটা সময় আমাৰ কাৰণে উপযুক্ত সময় এটা আনে সকলোৰে কাৰণে ডেইলি হয় আমাৰ কাৰণে উপযুক্ত সময় কিন্তু এনেকুৱা এটা সময় আনে ইউনিভাৰ্সৰ দুৱাৰ মুকলি হৈ বুলি কয় যে ইউনিভাৰ্সৰ ব্ৰহ্মাণ্ডত বিশ্ব ব্ৰহ্মাণ্ডখনত সকলোৰে কাৰণে সেইদিনাখন দুৱাৰ মুকলি হৈ আশীৰ্বাদ দিবৰ কাৰণে ইউনিভাৰ্সে ৰেডি হৈ থাকে আমি আৰু সেই আশীৰ্বাদ ল'ব লাগে আৰু ইউনিভাৰ্সৰ পৰা এটা দিনে আহে যিকিনো এটা মাহিকৰ এটা দিনত আহে আৰু সেই সময়খিনি আমি কেতিয়াও মিস কৰিব নালাগে সেই সময়খিনিত বা সেই পৰ্টেলটো আজি মই ক'বলৈ ওলাইছো 44 পৰ্টেলৰ বিষয়ে আপোনালোকে কেতিয়াও মিস নকৰিব এই পৰ্টেলটো কাৰণ আধ্যাত্মিকতাৰ ফালে চাবলৈ গলে আমাৰ যিখিনি আমি প্ৰাপ্য বা আমি পাও 444 পৰ্টেলটো কোৱাৰ আগতে জনাব বিচাৰিছো যে মই যেহেতু এগৰাকী এক্সেছৰ ফেচিলিটেটৰ হয় মই আপোনালোকক ক্লাছ দিব ৰেডি হৈছো সম্পূৰ্ণৰূপে আৰু যিসকলে মোৰ লগত ক্লাছ কৰিম বুলি ভাবি আছে মোৰ লগত যোগাযোগ কৰিব তাৰ আগতে মই কওঁ যে মই বাহেটা চাৰিআলি চানচাৰিৰ ছোৱালী হয় মোৰ ঘৰ তাত হয় বাহেটা চাৰিআলি চানচাৰি দুৰাকহৰাৰ যিখিনি ৰাইজ আছে সকলোকে মই ক্লাছ দিবৰ কাৰণে ৰেডি মই গৈ আছো অতি সোনকালে এপ্ৰিল মাহতে আপোনালোকক লিষ্টখন মই দি দিম এই ভিডিওতে দি দিম আপোনালোকক লিষ্টখন কিন্তু মই বাহেটা চাৰিআলিৰ প্ৰথম ক্লাছ দিম তাৰ পিছত দিম মই গুৱাহাটীত আৰু মই গৈ আছো তামুলপুৰ যিখিনি মোৰ সেইখিনি মোৰ নিজৰ ঠাই বুলি ক'ব লাগিব কাৰণ মোৰ সেইখিনি হৈছে নিজৰ খাহু হকুৰৰ ঠাই আৰু মই তাৰ পিছত দিম চন্দ্ৰপুৰ নগাঁও আৰু তেজপুৰ দিম মই দৰং মংগলদৈ সকলোতে দিম মই লিষ্টখন আপোনালোকক দি দিম স্ক্ৰিনত আপোনালোকে দেখা পাব আৰু ইচ্ছুকসকলে মোৰ লগত ক্লাছ কৰিব বিচাৰিলে মোৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকক মই ভাবিছো নহয় মই যিখিনি মোৰ আপোনালোকক দিবলৈ ইচ্ছা আজি পৰ্যন্তলৈ মোৰ সেই ইচ্ছাটো সম্পূৰ্ণৰূপে পৰিপূৰ্ণ হৈছে মই এগৰাকী এক্সেছৰ ফেচিলিটেটৰ হ'বৰ কাৰণে খুবেই ইচ্ছা আছিলে আৰু ফাইনেলি মই এক্সেছৰ ফেচিলিটেটৰ হৈছো আৰু আপোনালোকে যদি মোৰ লগত ক্লাছ কৰিব বিচাৰি আছে তেন্তে মোৰ স্ক্ৰিনত নাম্বাৰটো দিয়াই আছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব তেন্তে আহুল আজি এই পৰ্টেলটোলৈ আধ্যাত্মিকতাৰ পিনে চাবলৈ গ'লেও 44 পৰ্টেলটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ এই সময়খিনিত বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তি এটা বিশেষ উৰ্জাত থাকে আৰু সেই উৰ্জা ল'বৰ কাৰণে আমি সক্ৰিয় হৈ থাকিব লাগে আৰু সেইখিনি সময়তে আমি ইউনিভাৰ্সৰ পৰা যি বিচাৰো আমি সেই ল'ব পাৰো কাৰণ আমি সেইখিনি সময় আমি কেতিয়াও মিস কৰিব নালাগে এই সময়খিনি যেটো 444 পৰ্টেল 4 তাৰিখৰ দিনাখন আপোনালোকে পাহৰি নাযাব এই সময়খিনিত আপোনালোকে বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তি যি বিচাৰে সকলোৱে আপোনালোকে পাব মাত্ৰ আপোনালোকৰ নিজে বিশ্বাস কৰিব আৰু বিশ্ব ব্ৰহ্মাণ্ডখনত বিশ্বাস কৰিব বিশ্ব ব্ৰহ্মাণ্ডই আমাক সদায় আশীৰ্বাদ দি থাকে দিবৰ কাৰণে আমি সেইখিনি ল'ব জানিব লাগে আৰু আপোনালোকে কেনেকৈ ল'ব আজি মই এনেকুৱা 4টা উপায় কম আপোনালোকে কেনেটা উপায় আছে তাৰে ভিতৰত মই প্ৰথম উপায় কেটা কম আৰু যিকিনো আপোনালোকে 4টা লিখিব বেছি দেৰি নকৰো দেই যিকিনো আপোনালোকে 4টা উপায় কৰিব তা 4টা লাইন লিখিব এটা লাইন আপোনালোকে এটাই কম মেনিফেষ্টেশনৰ বিষয়ে আপোনালোকে
এবাৰ আপোনালোকে এবাৰ 4 বাৰকে লিখিব পাৰে মানে এটা আপোনালোকে এটা মানে ডিসাইড কৰি লওক মই কি লাগে এই সময়খিনিত মই কি বিচাৰো আপোনালোকে যিকিনো 4টা লিখিব পাৰে 4 বেলেগ বেলেগ ধৰণৰ লিখিব পাৰে বা যিকিনো এটা আপোনালোকে লিখিব পাৰে মনৰ ইচ্ছা যেটো বৰ্তমান প্ৰেজেন্টেন্সত আপোনালোকে যে হ'ব বুলি যে হৈছে বুলি আপোনালোকে লিখিব হ'ব বুলি লিখিব যে এটো বস্তু মোৰ হৈ গৈছে মই পাই গৈছো আপোনালোকে ভিজুৱেলাইজেচন কৰিব সেইখিনি সময়ত যেতিয়া লিখিব ভিজুৱেলাইজেচন কৰিব যাতে এইখিনি আপোনালোকে পাই গল ইউনিভাৰ্সক নিশ্চয় এনেকৈ থ্যাঙ্কসফুল দিব প্ৰথমতে গ্ৰেটিটিউড দিব যে ইউনিভাৰ্স তুমি মোৰ এই সপোনখিনি পূৰণ কৰি দিছা প্ৰথমতে আপোনালোকে যদি মানিৰ কাৰণে লিখে পইচাৰ কাৰণে লিখে আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকে এটা লাইনত লিখিব পাৰে যিকিনো আপোনালোকৰ মানিৰ প্ৰয়োজন হৈ আছে ন মানিৰ কাৰণে আপোনালোকে লিখিব লাগে আপোনালোকে এমাউন্টটো তাতেই ভৰাই দিব বা এটা কাম কৰিব আপোনালোকে এখন চেক বুক ল'ব নিশ্চয় যদি আছে কাৰোবাৰ চেক বুক ল'ব নহলে আপোনালোকে সিম্পল কাগজ ল'ব পাৰে দেই যদি হে চেক বুক থাকে কাৰণ হে দিনখন ফুল পোৰ্টেল গেটৱে পোৰ্টেল খুল খাব কাৰোবাৰ যদি মানিৰ কাৰণে আপোনালোকৰ খুবেই প্ৰয়োজন হৈ আছে আপোনালোকে এখন চেক বুক ল'ব লৈ পেলাই আপোনালোকে চেক বুকখন অৱশ্যে মোৰ তাত আছিলে মই মানে এতিয়া যেখিনি কথা কৈছো মই তেতিয়া ভবা নাছিলো নহলে মই ৰেডি কৰিলো হয় মই লিখি থৈ দিছো দেই এখন চেক বুকখন ল'ব লৈ পেলাই আপোনালোকে এমাউন্টটো ভৰাব তাত যদি কাৰোবাৰ অকল মানিৰ কাৰণে লিখিব বিচাৰে অনলি এখন চেক বুক ললে হল আপোনালোকে চেক বুকখনৰ নিজৰ এমাউন্টটো ভৰিব আৰু নিজৰ নামটো লিখিব আৰু গ্ৰেটিটিউড দিব ইউনিভাৰ্সলে দেই আৰু এমাউন্টটো ভৰিব নাপা আপোনালোকে যিমান এমাউন্ট ভৰে মানে তাতে দি দিব এইটো চিন্তা নকৰিব পিছলে যে মই ইমান এমাউন্ট ভৰালে যদি লিখি দিও মোৰ পৰিপূৰ্ণ হ'বনে নাই এইটো আপোনালোকক নালাগে এইটো আপোনালোকৰ থত কেতিয়াও আহিব নালাগে এইটো ইউনিভাৰ্সিটি যি কৰিব আপোনালোকক কৰিব মাত্ৰ আপোনালোকে একদম সেইখিনি সময়ত এনেকৈ ভাবিব যে লিখি দিছে যদি ভুলক্ৰমে লিখে মই এইখিনিহে লিখিলো ধৰক 20 লাখ 30 লাখ কাৰোবাক যদি প্ৰয়োজন হৈ আছে ইছৰাম মই কেতিয়া কেনেকৈ মিলাব এইবিলাক কেতিয়াও নাভাবিব লিখি দিয়ক লিখি দিয়াৰ পিছত পাহৰি যাওক এইটো পিছলে নাভাবিব যে মই লিখি দিলো ভুলক্ৰমে আকৌ কাটি দিও নেকি কমকৈ দিও এইটো কেতিয়াও নাভাবিব ইউনিভাৰ্সিটি এইবিলাক কেতিয়াও থট প্ৰসেস মানে আমাৰ যে ব্ৰেইনত আমি কি ভাবিছো এইটো নাজানে আপুনি কি ভাইব্ৰেচন দিছে কিখিনিক লৈ কি ভাবিছে পজিটিভ ভাবিছে সেইখিনি লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকৰ নিজৰ নামটো লিখিব ইউনিভাৰ্সক গ্ৰেটিটিউড দিব যে থ্যাংক ইউ ইউনিভাৰ্স তাতে লিখি দিব ঠিক আছে লিখি দিয়াৰ পিছত আপোনালোকৰ নিজৰ নামটো তলত লিখি দিব লিখি দি আৰু সেইখন কাগজ ফুল কৰি আপোনালোকে নিজৰ লগত পাৰ্চত ৰাখি থৈ দিব দেই নিজৰ পাৰ্চত ৰাখি থৈ দিব নহলে এটা কাম কৰিব আপোনালোকে ব্ল্যাঙ্ক কাগজ ললে হ'ব যদি কাৰোবাৰ ক্ষেত্ৰত নহব পাৰে চেকবুক আপোনালোকে ব্ল্যাঙ্ক কাগজ ৰাখি এখনত লৈ ব্ল্যাক কালাৰ কলম এৰি আপোনালোকে যিকিনো কলমেৰে লিখিব পাৰে আৰু ব্লু বা গ্ৰীন কলম দুটা মানিৰ কাৰণে আপোনালোকে গ্ৰীন কলম ইউজ কৰিব আৰু যিকিনো মেনিফেষ্টেচনৰ কাৰণে আপোনালোকে ব্লু ইংক কলমেৰে আপোনালোকে লিখিব লিখি মানে এখন পাতত লিখিব যিকিনো 4টা উইশ লিখিব পাৰে 11টা উইশ লিখিব পাৰে বা 21 টাইমছ লিখিব পাৰে দেই আৰু 4 মানে 44 টাইমছ আপোনালোকে লিখিব পাৰে মেনিফেষ্টেচন কৰিব পাৰে যিকিনো কাৰোবাৰ সময় নহয় মই 4 বাৰ লিখিলো কাৰোবাৰ আৰু সময় মানে অকমান আছে হাতত ইলে আপোনালোকে 11 বাৰ লিখিলে বা আপোনালোকে 21 বাৰ লিখিলে বা আৰু এটা উপায় কম আপোনালোকে একেৰাহে আপোনালোকে 4 দিন লিখিব 11 যদি টাইমছ বাছি লৈ খুবেই ভাল কাৰণ 4 দিনত আপোনালোকৰ 44 টাইমছ আপোনালোকৰ অলৰেডি লিখা হৈ যাব সেইকাৰণে আকৌ আপোনালোকে ভিডিও মানে কমেন্টন আহিব বাইদেউ যে কিমান লিখিব লাগে সেইকাৰণে মই কৈ দিলো আপোনালোকে যদি 4 বাৰ লিখে 4 দিন একেৰাহে লিখিব 11 বাৰ লিখিলে আপোনালোকৰ 44 টাইমছ হৈ যাব 4 দিনত আপোনালোকে 4 দিন একেৰাহে লিখিব আৰু যদি ভাবিছে একেদিনেই লিখো এবাৰেই হ'ব তেতিয়াও কোনো কথা নাই আপোনালোকে লিখক লিখি আৰু কেনেকুৱা লিখিব মই আজি কৈ দিও মানিৰ কাৰণে লিখিলে ব্ল্যাঙ্ক কাগজত আপোনালোকে মানিৰ এমাউন্টটো ভৰাই দিব 11 বাৰ লিখিলে মানিৰ কাৰণে আৰু যদি কাৰোবাৰ ৰিলেশনশিপত আহিবৰ ইচ্ছা যে কাৰোবাৰ ৰিলেশনশিপ নতুন ল'ৰা ছোৱালীৰ আকৌ ৰিলেশনশিপৰ মাজত আহিবৰ কাৰণে যেহেতু এতিয়া হৈছে প্ৰেমৰ বতৰ বহাগ মাহ সেইকাৰণে যদি কাৰোবাৰ নিজৰ মন পছন্দৰ কোনোবা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড যদি আছে তেন্তে সেই ল'ৰা ছোৱালীবিলাকেও লিখিব পাৰে যে
যদি বিবাহ কাৰোবাৰ কাৰণে কোনোবা ল'ৰা ছোৱালীয়ে বিবাহৰ পাশত আবদ্ধ হ'ব বিচাৰি আছে, কোনোবা ল'ৰা বা ছোৱালীয়ে লিখিব, কাৰোবাক যদি নিজৰ মনতে ক'ব নোৱাৰে ন, বিচাৰিছে, তেতিয়া লিখিব পাৰে যে মোৰ এই পাৰ্চনজনৰ লগত মোৰ বিবাহ হৈ গৈছে। সেইটো এটা মই আজি নতুনকে দিছো আপোনালোকক। এইটো কৰিব ল'ৰা ছোৱালীসকলে। আকৌ মাক দেউতাকে আকৌ নকব আপুনি কি দিলে এইটো, কাৰণ সকলোৰে কাৰণে মই এইটো মানে দিছো, সকলোৰে সহজ হওক বুলি, প্লিজ বেয়া নাপাব। আৰু লিখিব যে নতুন পাৰ্চন যে ল'ৰা বা ছোৱালী কাৰোবাক ভাল লাগিছে, তেতিয়া ক'ব যে মোৰ ল'ৰাটোৰ লগত, পাৰ্চনৰ লগত মোৰ বিবাহ হৈ গৈছে। আৰু সেনেকে লিখিব পাৰে। আৰু কাৰোবাৰ পৰীক্ষাৰ কাৰণে লিখিব পাৰে, যে পৰীক্ষা আহিছে ন, পৰীক্ষাৰ সময়ত লিখিব পাৰে যে এইটো মোৰ জব হৈ গৈছে। কাৰোবাৰ নিজৰ মন পচন্দৰ জব থাকিব পাৰে চিলেক্টেড, তেতিয়া নিজৰ মন পচন্দৰ জবটো যে হৈ গৈছে, আপোনালোকে সেনেকেও লিখিব। ঠিক আছে? লিখি আপোনালোকে 4 দিন লিখিব পাৰিলে মই কৈছো বহুত ভাল। আৰু যদি নিলিখেও এদিন লিখিব, আৰু অন্ততঃ সেইদিনাখন 4 তাৰিখৰ 4টা যিখিনি ৰাতিপুৱা সময় ব্ৰহ্ম মুহূৰ্তত বুলি কৈছো, 444 টাইমছত আপোনালোকে উঠিব, বা 44 টাইমত উঠি পেলাই যদি লিখে, মেনিফেষ্টেশ্যন কৰে, বা বাহিৰলৈ ওলাই আহি যদি আপোনালোকে বিশ্ব ব্ৰহ্মাণ্ডকো যদি কয় সেইখিনি সময়ত, আৰু দিনটোতো থাকিবই আমাৰ লিখা সময়খিনি, আপোনালোকে উঠক সেইদিনাখন ৰাতিপুৱা। ইমান ভাল এটা সময়খিনি, মানুহৰ সেইখিনি সময়ত কোৱা হয় যে মা সৰস্বতী আমাৰ নিজৰ কণ্ঠত বহি বুলি কয়। সেই সময়খিনিতে আমি যি কওঁ সেইটো হয়ে, আৰু বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিয়ে সেইখিনি সময়ত আমাক দিবলৈ ৰেডি হৈ থাকে। ইউনিভাৰ্ছে আমাক এই সময়খিনিতে খুব এনাৰ্জিত থাকে, আৰু যিহেতু সেইখিনি সময়ত মানুহে নিতাই নিস্তব্ধ হৈ থাকে, ইউনিভাৰ্ছখন, বিশ্ব ব্ৰহ্মাণ্ডখন। চ' আমি এইখিনি সময়ত যেতিয়াই সাৰ পাওঁ তেতিয়া ল'ব লাগে। অন্ততঃ সেইদিনাখন আপোনালোকে সোনকালে উঠক, উঠি হলেও আপোনালোকে 10-15 মিনিটৰ কাৰণে উঠক। উঠি এই সময়ছোৱাত আপোনালোকে মেনিফেষ্ট কৰক, ভিজুৱেলাইজেশ্যন কৰক, আপোনালোকক কি প্ৰয়োজন আছে আগন্তুকলৈকে। যদি এই 2026 চনত আপোনালোকক সম্পূৰ্ণ আৰু বাস্তৱতাত আপোনালোকৰ সকলো সপোন পৰিপূৰ্ণ হ'ব বিচাৰে, তেন্তে আপোনালোকে অকমানতো কষ্ট কৰিবই লাগিব। গোটেই দিনটোতো পৰ্টেল বাকী থাকিবই লিখিবৰ কাৰণে। চ' এইখিনি সময়ত মই এই কাৰণে কৈছো, উঠক, অকমান নিজক পৰিৱৰ্তন কৰিবৰ কাৰণে ইউনিভাৰ্ছক বিচাৰকচোন, কিয় নহব বাৰু। আৰু এই কাৰণখিনি মই এই কাৰণে কৈছো, কাৰণ আজি 6-7টা বছৰেৰে মই এই কামটো নিয়াৰিকৈ কৰি আছো। মোৰ সম্পূৰ্ণ এই সময়খিনিত বিশেষকে মই সদায় সাৰ পাওঁ। মই নাজানিছিলো আগতেও, মই নিজৰ কথা কবলৈ গলে মই আগতে নাজানিছিলো, মই সদায় সাৰ পাওঁ। মই ভাবিছিলো মোৰ টোপনি ইমান কিয় কম, মই কিয়নো সাৰ পাওঁ। মই ভাবিছিলো মোৰ নিজৰ কিবা এটা শৰীৰত কিবা এটা কমি হৈ আছে কাৰণে মই টোপনি কম, কিন্তু নহয়। গম পালো যে ইউনিভাৰ্ছে আমাক সঁচাই কিবা পৰিৱৰ্তনৰ কাৰণে, তেতিয়া মই কিন্তু একো মোৰ নাছিল দেই। এতিয়া বুজি পাইছো মই যে ইউনিভাৰ্ছে আমাক কিবা দিব বিচৰাৰ আগত আমাক এই সময়খিনিত উঠাই দিয়ে। যিকিনো আপোনালোকক উঠাই দিব পাৰে, যিকিনো মানে এটা কয় যে বাহানা লাগে ইউনিভাৰ্ছে আমাক জগাই দিবৰ কাৰণে। কাৰণ ইউনিভাৰ্ছে কয় উঠা, তোমালোকক মই দিও, তোমালোকে মাগা কি লাগে। আমি সেইখিনি সময়ত নেজানো, কেতিয়াবা বহুতেও নেজানে। কিন্তু এই সময়খিনিত আপোনালোকে বিচাৰকচোন পাবলে। প্ৰেজেন্ট টেন্সত কওকচোন, বাহিৰলৈ ওলাই যাওক অকমান সময়ৰ কাৰণে, ইউনিভাৰ্ছত 2খন হাত মিলি পেলাই আপোনালোকে কওক, কিয় বাৰু নহব। সেয়ে আপোনালোকে কৰক এইখিনি কাম। কাৰণ মই মোৰ নিজৰ যিখিনি ইউটিউব ফেমিলি, মই সকলোকে মই নিজৰ কিবা এটা দি ভাল পাওঁ। মই কিবা এটা জানিব বা নিজে যি জানো মই জনাব ভাল পাওঁ। আপোনালোকে এনেকে কৰকচোন, মই যিহেতু পৰিৱৰ্তন কৰিব পাৰিছো, আপোনালোকে পৰিৱৰ্তন হওকচোন। কি লাগে, ইউনিভাৰ্ছখনত বিশাল সম্পত্তি আছে, আপোনালোকক কি লাগে সেই দিব দেই। আমি আমাৰ পৰা ইউনিভাৰ্ছে একো নামাগে, আমাক ভাইব্ৰেচনটো মাগে। আমি পজিটিভ নে নিগেটিভ সেইখিনি আমাক ইউনিভাৰ্ছে বিচাৰে। চ' আপোনালোকে এইখিনি কাম কৰক, নিশ্চয়কে আপোনালোকৰ 2026 চনটো সফল হওক, পৰিপূৰ্ণ হওক, সকলোৰে মনৰ আনন্দ, ঘৰৰ সুখ শান্তি বিলাক পৰিপূৰ্ণ হওক, ঘূৰি আহক, আনন্দময় পৰিৱেশ হওক, এই কামনাৰে